হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এতিয়া ভিডিঅ'লৈ তোমালোকক মই আজি তোমালোকৰ মাজলৈ আৰু এটি ভিডিঅ' প্ৰচাৰ কৰিব ওলাইছোঁ। বন্ধু বান্ধৱীসকল, আমি বৰ্তমান সমাজত জীয়াই থাকিবলৈ হ'লে কাম কৰ্ম আৰু ধৰ্ম ল'বই লাগিব। জীয়াই থাকিবলৈ হ'লে যি নকওক কিয় মানুহে কৰ্ম আৰু ধৰ্ম লাগিবই। ভালকৈ পৃথিৱীত মানুহৰ কৰ্ম বহুত আছে, ভাল বেয়া কৰ্ম আছে আৰু ধৰ্ম আছে। ভাল বেয়া ধৰ্ম আছে। বেয়া ধৰ্ম কেতিয়াও ধৰ্ম হ'ব নোৱাৰে, বেয়া কৰ্ম কেতিয়াও কৰ্ম হ'ব নোৱাৰে, বেয়া কৰ্ম কেতিয়াও কৰ্ম হ'ব নোৱাৰে। সেয়েহে মানুহে ধৰ্মৰ যি কৰ্ম কৰে সি ফল পায়, আৰু যিকোনো ধৰ্ম ল'লেও সেই ধৰ্মৰ ফল ভোগ কৰিব লগা হয়। সেয়েহে বন্ধু বান্ধৱীসকল, আমি জীৱনত জীয়াই থাকিবলৈ হ'লে বহুদিন ভালমতে সুখমতে শান্তিমতে সৎ কৰ্ম কৰিব লাগিব আৰু সৎ ধৰ্ম ল'ব লাগিব। সৎ কৰ্ম চিনি পাব লাগিব আৰু সৎ ধৰ্ম চিনি পাব লাগিব। তেতিয়াহে আমি এই পৃথিৱীত, এই সংসাৰত আনন্দ, জীৱনৰ আনন্দ এই সংসাৰত মায়াই আক্ৰমণ কৰিব নোৱাৰিব। সেয়ে বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো মই তোমালোকক প্ৰচাৰ কৰিব ওলাইছোঁ আমাৰ অভিজ্ঞতাৰ ফালৰ পৰা। সেয়েহে আমি সৎ কৰ্ম কৰিব লাগে, সৎ ধৰ্ম কৰিব লাগে। মানুহক অন্যায় নকৰাই হ'ল সৎ কৰ্ম আৰু ভগৱানৰ প্ৰতি সদায় ভক্তিভাৱ, সদায় নাম লোৱাই হ'ল ধৰ্ম। আমি সৰুতেই প্ৰথম দ্বিতীয় তৃতীয় শ্ৰেণীৰ পৰাই ভগৱানৰ লিখা পোৱা যায়। ভগৱানৰ বিষয়ে পঢ়া শুনি পোৱা যায়। কৈ আছে, তেওঁ মানুহে পাহৰি যায়। একদিনে নাই, এইবিলাক আমি দ্বিতীয় তৃতীয় শ্ৰেণীতে পাইছোঁ, সৰুতে পাই আছো। কিন্তু আমি ডাঙৰ হ'লে এইবোৰ কৰ্ম ভগৱান যে এটাই, ভগৱানে যে এজনে, সেইবোৰ পাহৰি যাওঁ। ভাল কৰ্মবোৰ পাহৰি যাওঁ। মায়াত দুইদিনীয়া এই মায়াত পৰি লালসাত কোনো ভগৱান নাই, কোনো বেয়া কাম কৰিলেও নেদেখিব বুলি আমি বেয়া কাম কৰোঁ। সেইটো মানুহৰ ভুল। তাৰ ফলত আমি কৰ্মৰ ফল ভুগিব লগা হয়। কেতিয়াবা আমাৰ কম বয়সতে জীৱন গুচিও যায়। সেয়ে বন্ধু বান্ধৱীসকল, আমি জীৱনত ভাল কাম কৰিব লাগে, সৎ ধৰ্ম ল'ব লাগে, সৎ কৰ্ম কৰিব লাগে। তেতিয়া এই সংসাৰত কোনো অশান্তি নোহোৱাকৈ, অশান্তি থাকিলেও ভগৱানৰ প্ৰতি নাম ল'লে আৰু বিশ্বাস কৰি, তেতিয়া সেইবোৰ নাইকিয়া হৈ যায়। সেয়েহে বন্ধু বান্ধৱীসকল, সৎ কৰ্ম কৰিব লাগে জীৱনত জীয়াই থকাৰ কাৰণে। নহ'লে আৰু আমাৰ এই সংসাৰত উপায় নাই। তেতিয়াহ'লে কোনো বিপদে আমাক আক্ৰমণ কৰিব নোৱাৰে। সৎ কৰ্ম কৰিব লাগিব আৰু সৎ ধৰ্ম ল'ব লাগিব। সৎ কৰ্ম চিনি পাব লাগিব, সৎ ধৰ্ম বুজি পাব লাগিব। ধন্যবাদ, নমস্কাৰ।